প্ৰদান কৰা বঁটালৈ সঁচাই সৌভাগ্য বুলি ভাবিছোঁ, কিন্তু আচলতে এই বঁটাৰ মই যোগ্য নিজকে ভাবা নাই। কিন্তু হ'লেও সমূহ ৰাইজে যেতিয়া চিন্তা চৰ্চা কৰি মোক এই যি আজি বঁটা প্ৰদান কৰিছে, এই বঁটা পাই মোৰ আচলতে মনটো ভাল লাগিছে আৰু অনুপ্ৰেৰণা পাইছোঁ যাতে আগলৈও আৰু সমাজৰ কাম কৰিবৰ বাবে উৎসাহিত কৰে। এনেদৰে মানৱ সেৱা কৰিবৰ কাৰণে বঁটাই উৎসাহিত কৰাৰ লগতে সমূহ ৰাইজ একত্ৰিত হৈ যাতে সমাজখনক যদি আমি ভৱিষ্যতৰ দিনত যদি আমি আগুৱাই লৈ যাব পাৰোঁ, উঠি অহা প্ৰজন্মক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, এই সাহিত্য সভাৰ যোগেদি যদি আমি সাহিত্য চৰ্চা কৰাই আজি যুৱ প্ৰজন্মক যদি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনৰ নিশ্চয় উন্নতি হ'ব আৰু সমাজৰ সকলো এটা পৰ্যায়লৈ আগবাঢ়ি যাব। বিশ্ব শিখৰত আমাৰ এই অসমৰ সমূহ যুৱক যুৱতীয়ে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। দীৰ্ঘদিন ধৰি সামাজিকভাৱে সেৱা আগবঢ়াইছে, আচলতে মই সৰুৰ পৰাই নিজৰো মোৰ এটা খুব মন আছিল খেলা ধূলা কৰাৰ, আৰু খেলা ধূলা কৰাৰ মাজেদি কৰি শেষ পৰ্যায়ত মই নিজেই এটা ক্ৰীড়া সংগঠক হিচাপে বা খেলা ধূলাৰ বাবে আগবাঢ়ি গৈছিলোঁ। বিভিন্ন জেগাত খেলা ধূলা কৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ খেলা ধূলা আগবঢ়াই নিছিলোঁ। সংস্কৃতিৰ ক্ষেত্ৰতো মই ঠিক তেনেদৰে সংস্কৃতিৰ ক্ষেত্ৰতো আগবঢ়াই নিছিলোঁ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ। আৰু এই সাহিত্য সভাৰ লগত মই বহু বছৰৰ পৰাই জড়িত হৈ আছিলোঁ। এই সাহিত্য সভাৰ 100 বছৰ যি পতাকাখন উত্তোলন কৰা হৈছিলে, তাৰো মই অংশীদাৰ হৈ এই ভোটাইলেকা খেলপথাৰতেই সেই অনুষ্ঠানটো আৰম্ভ হৈছিল। আৰু আজিও এই প্ৰতিষ্ঠা দিৱস হিচাপে তেখেতসকলৰ 54খন পতাকা উত্তোলন কৰাই এটি অনুষ্ঠান ইয়াতে আৰম্ভ কৰিছোঁ ৰাইজৰ সহায় সহযোগিতাত। আৰু মই এটা কথাই ক'ম যে ৰাইজে যুৱ প্ৰজন্ম যাতে বিপদে পৰিচালিত নহয়, যাতে ভৱিষ্যত অনাগত দিনত যাতে এই সাহিত্য চৰ্চা ক্ৰীড়া সংস্কৃতিৰ জৰিয়তে যাতে যুৱ প্ৰজন্ম আগবাঢ়ি যাব পাৰে, তাৰে মই সমাজৰ প্ৰতি এই বিশেষ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ সকলোকে। আৰু এই নগাঁও জিলা সাহিত্য সভা তথা কলমপৰীয়া সাহিত্য সভা সকলো সভাপতি সম্পাদক সমীক্ষা বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ, মোক এইদৰে এটা বঁটা প্ৰদান কৰি উৎসাহিত কৰাৰ বাবে। লগতে সমূহ অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সঁচাকৈ গৌৰৱান্বিত যে আমাৰ নগাঁও জিলা সাহিত্যৰ 54 সংখ্যক যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটি আমি কলমপৰীয়া শাখা সাহিত্য সভাই উদযাপন কৰিবলৈ আমি এটা সুবিধা পাইছোঁ। আৰু আমি ইয়াৰ আগতেও আমাৰ কলমপৰীয়া শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ যি 2017 চনত 100 বৰ্ষ হৈছিল, এই 100 বৰ্ষৰ যি 100খন পতাকা উত্তোলন, এই 100 পতাকা উত্তোলন অনুষ্ঠানটো আমি এই ভোটাইগাঁৱৰ এইখন ফিল্ডতে আজি যি আমাৰ সভাপতি উদযাপন সমিতি অশোক বৰাৰ নেতৃত্বতে আমি সেই অনুষ্ঠানটো উদযাপন কৰিছিলোঁ। আৰু সঁচাকৈয়ে সেই দিনৰ অনুষ্ঠানৰ যিটো আমাৰ স্মৃতি এতিয়া বহু সদস্যসকলৰ মনত ভাহি আছে। আজিৰ যিটো অনুষ্ঠান হৈছে আমি নিশ্চয় ভাবিছোঁ সফল হৈছে বুলি চাগে। ৰাইজে যদি সেইটো সফল হৈছে বুলি কয় আমি নিজে কৃতাৰ্থ হ'লে। আজি পুৱাতে আপোনালোকে দেখিছে চাগে আমাৰ 54খন পতাকা, 54 সংখ্যক পতাকাৰ 54খন পতাকা আমি উত্তোলন কৰিছোঁ। জিলা সভাৰ পৰা আমাৰ 25 গৰাকী আৰু বাকী 29 গৰাকী আমাৰ শাখাৰ বিষয়ববীয়াসকলে উত্তোলন কৰিছে। লগতে আমি 54 গছি মন্ত্ৰীও আমি প্ৰজ্বলনৰ ব্যৱস্থা ৰাখিছোঁ। আৰু আমাৰ গোটেই বৃহত্তৰ এলেকাৰ যিসকল আমাৰ সমাজৰ বিশিষ্ট ব্যক্তি বা ধৰ্মীয় লোক, তেখেতসকলৰ জৰিয়তে আমি মন্ত্ৰী প্ৰজ্বলন কৰিছোঁ। আমাৰ শাখাৰ প্ৰাক্তন সভাপতিসকল ক্ৰমে আপোনাৰ নৰেন্দ্ৰনাথ বৰা, আমাৰ কমলাকান্ত বৰা, অজলেন্দ্ৰ গোস্বামী, তুলেশ্বৰ বৰা আদিকে প্ৰমুখ্য কৰি বৰ্তমানৰ সভাপতি ডাঙৰীয়াৰ লগতে আমাৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে এই পতাকা উত্তোলন কৰিছে। আৰু লগতে আটাইতকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভোটাইগাঁৱৰ যিসকল বয়োবৃদ্ধ লোক, এই বয়োবৃদ্ধ লোকসকলকো এই অঞ্চলৰ ৰাইজে আনি এই পতাকা উত্তোলনত অংশগ্ৰহণ কৰাইছে। সেইটো আমাৰ কাৰণে বৰ ভাগ্যৱান কথা। তাৰপিছতে আমাৰ স্মৃতি দৰ্পণ আমাৰ কলমপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই কৈছে। তাৰপিছতে আমি আমাৰ এই বিভিন্ন জনগোষ্ঠীৰ যিবিলাক আমাৰ লোকনৃত্য, এই লোকনৃত্যখিনিও আমাৰ স্থানীয় শিল্পীসকলৰ জৰিয়তে আৰু আমাৰ তালম নৃত্যৰ যি আমাৰ বিজয়লক্ষ্মী গোস্বামী বাইদেউৰ তত্বাৱধানত অনুষ্ঠানটি ৰূপায়ণ কৰিছে। আৰু অনুষ্ঠানটি ইমান সৰ্বাংগ সুন্দৰ হৈছে যে সকলোৱে মোহিত হৈছে। তাৰপিছতে আমি বৰগীত এটা পৰিৱেশন হৈছে, আমাৰ নৱমল্লিকা কাশ্যপ, বেদশ্ৰী কাশ্যপ এটা সুন্দৰ বৰগীত হৈছে। তাৰপিছতে আমাৰ যিটো আমাৰ চিৰচেনেহৰ ভাষাজনে এই গীতটো আমাৰ সদস্যসকলে পৰিৱেশন কৰিছে। তাৰপিছতে আপোনালোকে দেখিছে যে আমাৰ জিলাৰ গ্ৰন্থ অনুষ্ঠিত 3খনকৈ গ্ৰন্থ, 2খন আমাৰ শাখাৰ জ্যেষ্ঠ সদস্য খগেন্দ্ৰনাথ ডাঙৰীয়া আৰু আনখন আমাৰ শাখাৰ যি সাঁকো আছে, এই সাঁকোৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে আজি প্ৰকাশ হৈছে ছন্দ।
এই চন্দ্ৰ হৈছে আমাৰ ত্ৰৈমাসিক এখন মানে পত্ৰিকা হ'ব। এই পত্ৰিকাত আমাৰ শাখাৰ যিসকল লেখক লেখিকা আছে তেওঁলোকে ইয়াত প্ৰকাশ কৰাৰ সুযোগ পাব। মুখ্য অতিথি হৈছিলে আজি আমাৰ অনুষ্ঠানৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কটন কলেজৰ প্ৰাক্তন অধ্যাপক জগদীশ পাত্ৰগিৰি, ডক্টৰ জগদীশ পাত্ৰগিৰি ডাঙৰীয়া আমাৰ মুখ্য অতিথি আছে। আমাৰ সভাত আজি বিশিষ্ট অতিথি আছে মৰিগাঁও জিলাৰ সাহিত্য সভাৰ সম্পাদক সভাপতি সম্পাদক